আসাদুদ্দিন ওয়াইসি আহি আছে অসমত কংগ্ৰেছৰ ইয়াৰ প্ৰভাৱ কেনেকুৱা পৰিব? আসাদুদ্দিন আহিলে বিজেপি 12টা সিট হাৰিব, কংগ্ৰেছেও 12টা সিট। ভৱিষ্যত কি হ'ব? কংগ্ৰেছটো নাই, অসমত কংগ্ৰেছ আছে নেকি? চব গৈছে কংগ্ৰেছ, বিজেপি চব গৈছে। আজি বৰপেটা পিপুলছ একাডেমি হাইস্কুল খেলপথাৰত আমাৰ আজমল চহৰ আমাৰ AIUDFৰ সন্মানীয় সভাপতি বদৰুদ্দিন আজমল সাহেবৰ প্ৰগ্ৰাম আছে। যথেষ্ট ক্লাউড হৈছে ইয়াত আৰু মিটিং সফল হৈছে আৰু আজিৰ উপস্থিতি গম পোৱা গৈছে যে আমি বিপুল ভোটত জিকিবলৈ গৈ আছোঁ। যোৱাবাৰ মই 50,000 ভোটত জিকিছিলোঁ, এইবাৰ তাত দ্বিগুণ হ'ব বুলি মোৰ বিশ্বাস। এতিয়া 2 নম্বৰতে এই একে গঠবন্ধনে কম্পিটিশ্যন কৰিব, ডিষ্টেঞ্চটো 1 লাখ হ'ব। যিহেতু মই গৌৰীপুৰত আগতেই ইলেকশ্যন খেলিছোঁ, চতুৰ্থবাৰৰ কাৰণে মই এইবাৰ খেলি আছোঁ। ফৰ্থ টাইম দলে মোক টিকেট দিছে। ইয়াত কংগ্ৰেছৰ কোনো স্থিতি এটি দেখি পোৱা নাই। ইহঁতে ৰাইজৰ দলৰ লগত কম্পিটিশ্যন কৰি আছে 2 নম্বৰ পজিশ্যনৰ কাৰণে। আমি বহুত দূৰত আছোঁ।